DY365 ডিজিটেল ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰুগিয়া দেহাৰে চৰকাৰৰ পদক্ষেপক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে বুলি প্ৰতিশ্ৰুতি দিছে মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে এনে ধৰণৰ প্ৰতিশ্ৰুতি এবাৰ আহিছে মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰুগিয়া দেহাৰে চৰকাৰৰ পদক্ষেপক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে ক্ষমতাৰ বলত উচ্চতম ন্যায়ালয়ত এতিয়া আইনী যুঁজৰ বাবেও সাজু হৈছে মৌলানা বদৰুদ্দিন আজমল আৰু এনেদৰে প্ৰতিশ্ৰুতি দিছে কেতিয়াও চিন্তা কৰিব নালাগে মই আছো সকলোকে নথিপত্ৰ সাজু কৰি ৰাখিবলৈ আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে মানৱীয়তা পাহৰি নীতি নিয়ম পাহৰি বাংলাদেশলৈ পঠিয়াইছে চৰকাৰে গতিকে চিন্তা কৰিব নালাগে এনে ধৰণৰ এতিয়া প্ৰতিশ্ৰুতি আহিছে মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা আজমল থকালৈকে কোনেও স্বদেশীক বাংলাদেশী সজাব নোৱাৰিব বুলি প্ৰতিশ্ৰুতি দিছে হুংকাৰ দিছে মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু ৰুগিয়া দেহাৰে চৰকাৰৰ পদক্ষেপক এনেদৰে এতিয়া সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ লগতে সকলোকে নথিপত্ৰ সাজু কৰি ৰাখিবলৈ এবাৰ আজমলে আহ্বান জনাইছে উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ বাবেও সাজু মৌলানা বদৰুদ্দিন আজমল মানৱীয়তা পাহৰি নীতি নিয়ম পাহৰি বাংলাদেশলৈ চৰকাৰে পঠাইছে কিন্তু মই থকালৈকে চিন্তা কৰিব নালাগে এনে ধৰণৰ প্ৰতিশ্ৰুতি এবাৰ আহিছে সংখ্যালঘুৱে চিন্তা কৰিব নালাগে কেতিয়াও স্বদেশীক আচলতে বাংলাদেশী সজাব নোৱাৰে চৰকাৰে মৌলানা বদৰুদ্দিন আজমল থকালৈকে বুলি এতিয়া ৰুগিয়া দেহাৰে প্ৰতিশ্ৰুতি দিছে মৌলানা বদৰুদ্দিন আজমলে উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ বাবেও সাজু হৈছে বদৰুদ্দিন আজমল আমাৰ ওচৰত মন্তব্য আছে তেওঁ কি কৈছে শুনো আহক আল্লাহ তাআলা আপোনালোকৰ বাচাই কবলৈ বাধ্য হৈছোঁ মই বম্বেত যোৱা 2 মাহৰ পৰা বিছনাত আছোঁ মই অসমতো 2-2.5 মাহৰ পৰা যাব পৰা নাই ইতিমধ্যে যে ঘটনাটো হৈছে আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক ইলিগেলি পুশবেক কৰাৰ যে এটা দুৰ্ভাগ্যপূৰ্ণ ঘটনা হৈছে এই ঘটনাই গোটেই ভাৰতবৰ্ষত নহয় গোটেই ৱৰ্ল্ডত অসমৰ নাম এজ ৱেল এজ ভাৰতবৰ্ষৰ নামটো বহুতেই বেইজ্জতি হৈছে আমি চোখ উঠাব পৰা নাই আমার পার্টি কোনোদিনও বিদেশের পক্ষে নহয় যে কোনো যেমন বিদেশি থাকে যে কোনো দেশের হোক বাংলাদেশের হোক সকল যাব লাগে বলে ডিপোর্টেশন টু প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশের লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ কৰি যিমান লিগেল প্ৰসিজাৰ আছে এটো মেইনটেইন কৰিব লাগিছে এৰে আমাৰ অসম চৰকাৰে এটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে সেইফালে এটা গ্লাস পানীৰ ব্যৱস্থা নাই 2 দিন বৰষুণ হৈছে रोहित আছিল পুৰুষ মহিলা 9 মাহৰ এটা বাচ্চা এনেকা বহুত পুৰুষ মহিলা পুশবেক কৰিছে এর ভিতৰত স্কুল টিচাৰ আছে এই সব মানুহবিলাক ইলিগেলি গৈ পুশবেক কোতেই পুরা ওয়ার্ল্ডত নাই আমাৰ সমত হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পাৱাৰ দেখাবৰ কাৰণে এটো কৰিছে মই এটো খবৰ পাই লগে লগে মই আমাৰ এমএলএ সকলক
আমার পার্টি ডিপুটি লিডার হাফিজ বশির আহমদ সাহেব এলং উইথ 11-12 জন MLA সবক আমি অর্ডার দিছোঁ বোলে আপোনালোকে গভৰ্ণৰ সাহেবৰ লগে কমিউনিকেট কৰক। আর মই গভৰ্ণৰ সাহেবৰ ধন্যবাদ দি আছোঁ তেখেতে এইটোৰ ওপৰত ইমিডিয়েট একশন লৈছে बोले मैं इटर ऊपर की लगे मैं करीब मैं करूँगा और उन्होंने करके भी दिखाया। ये कारण मैं स्पेशली धन्यवाद जनाइছো गवर्नर साहब और आमार ऑल पार्टी वर्कर हिসকলে এই দুখীয়া মানুহবিলাকৰ ওচৰত গৈ কোনো পলিটিক্যাল পার্টি কংগ্রেস হোক অখিল গগৈ হোক বা অন্য কোনো পলিটিক্যাল পার্টি কেউ তাত যোৱা নাই, মানুহবিলাকৰ খবৰ লোৱা নাই। মুসলমানৰ ভোট লাগে, মুসলমান যেতিয়া বিপদত পড়ে এইবিলাকক পোৱা নাযায়। অসমৰ জনগণে দেখি আছে এই বিপদৰ সময় যদি কোনো পার্টি সকলৰ ওচৰত গৈ থিয় হৈছে এইটো UDF হৈছে। আর এটোর কারণে মই আমার পার্টির আইন শৃঙ্খলা যিসকলে দেখে আমার MLA সকলক মই দিল্লী পঠাইছোঁ। এটা দিল্লী গৈছে ডেলিগেশ্যন। কালি ডাঙৰ উকিলসকলৰ লগত দিল্লীৰ সিসকলে কালি বহি আমি নেক্সট স্টেপ কি ল'ব লাগে, লাইন অফ একশ্যন কি হ'ব লাগে এইটোৰ ওপৰত আমি কাম কৰি আছোঁ। মই আপোনালোকৰ মাধ্যমে গোটেই অসমবাসী দেশী প্ৰকৃত ভাৰতীয় যে মানুহ আছে সবক মই এটাই মেছেজ দিবলৈ বিচাৰিছোঁ যে যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোকক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশত পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি এছেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লীৰ সুপ্ৰিম কোৰ্টলৈকে আপোনালোকৰ লড়াইটো আমি জিকিম। আৰু আপোনালোকে একদম শান্তিৰ সাথে নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোৱা কৰক, আল্লাহ এই বিপদৰ পৰা আল্লাহ তাআলা আপোনালোকক বচাই। ক'বলৈ বাধ্য হৈছোঁ মই বম্বেত যোৱা 2 মাহৰ পৰা বিছনাত আছোঁ। মই অসমতো 2-2.5 মাহৰ পৰা যাব পৰা নাই। ইতিমধ্যে যে ঘটনাটো হৈছে যে আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক ইলিগেলি পুশব্যাক কৰাৰ যে এটা দুৰ্ভাগ্যপূৰ্ণ ঘটনা হৈছে। এই ঘটনায় গোটেই ভাৰতবৰ্ষত নহয় গোটেই ৱৰ্ল্ডত অসমৰ নাম এজ ৱেল এজ ভাৰতবৰ্ষৰ নামটো বহুতেই বেইজ্জতি হৈছে। আমি চোখ উঠাব পৰা নাই। আমার পার্টি কোনোদিনও বিদেশের পক্ষে নহয়। যে কোনো যেমন বিদেশি থাকে, যে কোনো দেশের হোক, বাংলাদেশের হোক, সকল যাব লাগে। তাহলে ডিপোর্টেশনটো প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে, ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশের লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ কৰি যিমান লিগেল প্ৰচিজাৰ আছে এইটো মেইনটেইন কৰিব লাগিছিল। এনে আমাৰ অসম চৰকাৰে এইটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে। সেইফালে এটা গ্লাছ পানীৰ ব্যৱস্থা নাই। 2 দিন বৰষুণ হৈছে, রোহিত আছিল, পুরুষ মহিলা, 9 মাহৰ এটা বাচ্চা, এনেকুৱা বহুত পুৰুষ মহিলা পুশব্যাক কৰিছে। এর ভিতৰত স্কুল টিচার আছে। এই সব মানুহবিলাক ইলিগেলি গৈ পুশব্যাক কোথায় পুরা ওয়ার্ল্ডত নাই, আমার অসমত হৈছে। আমার মুখ্যমন্ত্রী ডাঙৰীয়াই নিজৰ পাৱাৰ দেখাবৰ কাৰণে এইটো কৰিছে। মই এইটো খবৰ পাই লগে লগে মই আমার MLA সকলক, আমার পার্টি ডিপুটি লিডার হাফিজ বশির আহমদ সাহেব এলং উইথ 11-12 জন MLA সবক আমি অর্ডার দিছোঁ বোলে আপোনালোকে গভর্নর সাহেবৰ লগে কমিউনিকেট কৰক। আর মই গভর্নর সাহেবৰ ধন্যবাদ দি আছোঁ তেখেতে এইটোৰ ওপৰত ইমিডিয়েট একশন লৈছে। বোলে মই এইটোৰ ওপৰত কি কৰিব লাগে মই কरीब मैं करूँगा।
और उन्होंने करके भी दिखाया ये कारण मैं स्पेशली धन्यवाद जनाइছোঁ गवर्नर साहबक और आमार ऑल पार्टी वर्कर हिসকলে এই দুখীয়া মানুহবিলাকৰ ওচৰত গৈ কোনো পলিটিক্যাল পার্টি কংগ্রেস হোক অখিল গগৈ হোক বা অন্য কোনো পলিটিক্যাল পার্টি কেউ তাত যোৱা নাই মানুহবিলাকৰ খবৰ লোৱা নাই মুসলমানৰ ভোট লাগে মুসলমান যেতিয়া বিপদত পড়ে এইবিলাকক পোৱা নাযায় অসমৰ জনগণে দেখি আছে এই বিপদৰ সময় যদি কোনো পার্টি